চাওলিন কুংফু উচু সমৰকলাৰ উন্নত ধৰণৰ আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰে ছাত্ৰ-ছাত্ৰী তথা যুৱক-যুৱতীসকলক প্ৰশিক্ষণ দিয়াৰ উদ্দেশ্যে আজি ৰঙিয়াৰ ৮ নং ৱাৰ্ডত অৱস্থিত প্ৰগতি সোণালী ভৱনত এক প্ৰশিক্ষণ কেন্দ্ৰ আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। উক্ত কেন্দ্ৰৰ ফিতাকাটি মুকলি কৰে ৰঙিয়াৰ আৰক্ষী অধীক্ষক বিশ্বজিৎ ডেকাই। সামান্য মাচুল পৰিশোধ কৰি ৰঙিয়াৰ স্থানীয় যুৱক-যুৱতী তথা ছাত্ৰ-ছাত্ৰীসকলে এই প্ৰশিক্ষণ গ্ৰহণ কৰিব পাৰিব বুলি জনায় আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ মভিদুল ইছলামে। কেন্দ্ৰটোৰ আহ্বায়ক দীপাংকৰ কলিতা আৰু সাংস্কৃতিক কৰ্মী জ্যোতিৰ্ময় কলিতাই আঁত ধৰা শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ৰঙিয়া পৌৰসভাৰ উপ পৌৰপতি বিদ্যুৎ ডেকা, আৰিমত্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ নয়নজ্যোতি দাস, সমাজকৰ্মী কৰুণা শৰ্মা, মুৰ্তাজৰ ৰহমান, হিলাল আহমেদকে ধৰি ৰঙিয়াৰ কেইবাগৰাকীও সংবাদকৰ্মী, বিশিষ্ট ব্যক্তিৰ লগতে কেন্দ্ৰটোত নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীসকল। হয়, নমস্কাৰ। আজি ৰঙিয়াবাসীৰ কাৰণে এটা ভাল খবৰ, কিয়নো আপোনালোকে নিশ্চয় গম পাইছেই তাহানি সময়ত আজি প্ৰায় ৩৫ বছৰ জড়িত মই আজি সমৰকলাত জড়িত হৈছোঁ। তেতিয়াই প্ৰায় মই জড়িত হৈ আজি বিভিন্ন ক্ষেত্ৰত বিভিন্ন ঘাট প্ৰতিঘৰ জৰিয়তে মই আজি অতিবাহিত কৰিছোঁ আৰু শেষত ১ নৱেম্বৰৰ প্ৰায় ৭ নৱেম্বৰলৈকে মই উজবেকিস্তান মই আন্তঃৰাষ্ট্ৰীয় ৱৰ্ল্ড কাপ চেম্পিয়ন মই খেলিবলৈ গৈছিলোঁ। আৰু আটাইতকৈ ভাল খবৰ ভাৰতবৰ্ষৰ কাৰণে, অসমৰ কাৰণে, তাতোকৈ আৰু ৰঙিয়াৰ কাৰণে যে মই ৱৰ্ল্ড কাপ মাৰ্চেল আৰ্ট চেম্পিয়নশ্বিপত মই গ'ল্ড মেডেল এচিভ কৰিছিলোঁ। আৰু তেনেকুৱা এটা ৰঙিয়াত বিশেষ কিবা এটা কৰাৰ কাৰণে জীৱনৰ ইচ্ছা আছে, অসমবাসীক কিবা এটা কৰাৰ কাৰণে বহুত ইচ্ছা আছে, গতিকে নোৱাৰিলেও বহুত চেষ্টা কৰিছোঁ। আজি সেই ক্ষেত্ৰত আজি সদৌ মোৰ আজি এনেকুৱা সময়ত আমি ৰঙিয়াত এটা উপহাৰ দিব বিচাৰিছোঁ। আজিৰ বিভিন্ন অসমৰ বিভিন্ন সময়ত বিভিন্ন পৰিৱেশত যি অৱস্থা, জৰ্জৰিত অৱস্থা, ল'ৰা ছোৱালীসকলৰ উচ্ছৃংখল, তেনেকুৱা সময়ত মই বহুত প্ৰয়াস কৰিছোঁ এটা আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ যি সমৰকলাৰ যি আমাৰ একাডেমি, সেই একাডেমি মই খুলিবৰ কাৰণে প্ৰয়াস কৰিছোঁ। গোটেইখিনি চেষ্টা কৰিছোঁ, কিয়নো আগন্তুক দিনত আমি ৰঙিয়াৰ পৰাই গোটেই ভাৰতবৰ্ষক কেনেকৈ আমি প্ৰতিনিধিত্ব কৰিব পাৰোঁ সেই আমি প্ৰচেষ্টা। ৰঙিয়াৰ পৰাই আমি কেনেকৈ অলিম্পিক প্লেয়াৰ বনাব পাৰোঁ, ৰঙিয়াৰ পৰাই কেনেকৈ বিশ্বকাপ খেলিব পাৰোঁ, ৰঙিয়াৰ পৰাই কেনেকৈ গোটেই বিশ্বৰ দলত নাম কৰিব পাৰোঁ সেইটো বিচাৰিছোঁ। আৰু আজিৰ যি উঠি অহা প্ৰজন্মসকলৰ যি উচ্ছৃংখলতা, সেই উচ্ছৃংখলতা আমি শেষ কৰিবৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ যে খেলৰ জগতে গোটেই বিশ্বৰ দৰবাৰত ৰঙিয়াৰ নাম হওক, সেইটো আমি প্ৰয়াস কৰিছোঁ। আৰু এই সমৰকলাৰ আজিৰ যি এই আমি একাডেমি খুলিছোঁ মুদেৰাত, এই একাডেমিৰ জৰিয়তে বিশ্বত আমি ৰঙিয়াৰ নাম উজ্জ্বল কৰিবৰ কাৰণে প্ৰয়াস কৰিছোঁ। আৰু সেয়েহে আজি যি মই মোৰ জীৱনৰ দীঘলীয়া জীৱন পৰিক্ৰমাত যিখিনি মই কাম কৰিছোঁ, গতিকে নিশ্চয় ৰঙিয়াবাসীৰ মোৰ বন্ধুসকল সকলোৰে মোৰ আশীৰ্বাদ মৰম মই পাইছোঁ। আৰু আগন্তুক জীৱনত নিশ্চয় মই সকলোৱে মোক সহায় কৰিব। সেয়েহে জীৱনত কিবা এটা ভাল কাম কৰাৰ কাৰণে প্ৰয়াস কৰিছোঁ। হয়তো নিশ্চয় কেতিয়াবা অলপ উজুতি খাব পাৰে, গতিকে সেইটো আমাৰ ডাঙৰ কথা নহয়। জীৱনত সমাজত কিবা এটা কাম কৰাৰ কাৰণে বহুত চেষ্টা কৰি আছোঁ। গতিকে আজি যিখিনি ৰঙিয়াবাসীৰ সন্মান মৰম পাইছোঁ, অসমবাসীৰ সন্মান মৰম পাইছোঁ, গতিকে মোৰ যিখিনি মোৰ বন্ধুবৰ্গ তেখেতসকলে যিখিনি মোক সন্মান দিছে আজি, গতিকে সঁচাই নথৈ আনন্দিত। আৰু আগন্তুক দিনত মই বহুত চেষ্টা কৰিছোঁ কেনেকৈ আমি ৰঙিয়াক উজ্জ্বল কৰিব পাৰোঁ, ৰঙিয়াৰ পৰা কেনেকৈ ৱৰ্ল্ড কাপত চেম্পিয়ন হ'ব পাৰোঁ, ৰঙিয়াৰ পৰা কেনেকৈ অলিম্পিক মোৰ নিচিনাকৈ অলিম্পিক খেলিব পাৰে ৱৰ্ল্ড কাপত, সেই মই প্ৰচেষ্টা কৰিছোঁ। সেইকাৰণে গতিকে আজিৰ যি আপোনালোকৰ মিডিয়া বন্ধুসকলৰ জ্যেষ্ঠসকলে আমাক সন্মান দিলে, তাৰ কাৰণে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰঙিয়াৰ পৰা ইণ্ডিয়া চালি ৰিপৰ্ট, গ্লোবেল NA 24/7।